তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি কথা পাতিম বলিউড মুভি চাৰিয়াৰ মুভিখনৰ বিষয়ে। এই চাৰিয়াৰ মুভিখন বনাইছে মোহিত চুৰিজীনে। মুভিখন অলপ মিল আছে কিছুমান ফিল্মৰ লগত, যেনে ৰক ষ্টাৰ আৰু আশিকি 2, সনম তেৰি কছম আৰু কহনা পিয়া, অলপ মানে মিল আছে। ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু তাৰ আগতে মোৰ পৰিচয়টো দিছোঁ, মই জান আৰু মোৰ জান আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চাৰিয়াৰ মুভিখনত নতুনকৈ অভিনেত্ৰী দেখা গৈছে। অভিনেতাগৰাকীৰ নাম হৈছে আহান পাণ্ডে আৰু অভিনেত্ৰীগৰাকীৰ নাম হৈছে অনিত পাদ্দাৰ। আহান পাণ্ডে হৈছে চাংকি পাণ্ডেৰ নেফিউ হয় আৰু এক্টিংবিলাকো চাংকি পাণ্ডেৰ দৰে হয় অকণমান। তো বহুত ধুনীয়া জবৰদস্ত দিছে, এক্টিংবিলাক ভাল হৈছে। অভিনেতাগৰাকী হৈছে এজন ছিংগাৰ গায়ক আৰু অভিনেত্ৰীগৰাকী হৈছে গান লিখে। তো তেনেকুৱা হয় কাহিনীটো। ছোৱালীজনী মানে অকণমান বেমাৰ এটা আছে, তোৰ পাহৰি যোৱা এটা, মেমৰিটো অলপ লছ হৈ যায়। তো তেনেকুৱা হয়। ফিল্মটো আপোনালোকে চাব, ধুনীয়াকৈ চাব, আপোনালোকে বুজি পাব। কিন্তু মোৰ হিচাপত ফিল্মটো বহুত ভাল হৈছে। ইণ্টাৰভেলৰ পিছত মানে আপোনাৰ চাই বহুত ধুনীয়া লাগে। তো চাব আপোনালোকে। আৰু মোৰ হিচাপত নতুনকৈ যি অভিনেত্ৰী কৰিছে, তো আহান পাণ্ডে আৰু অনিত পাদ্দা চুপাৰ এক্টিং কৰিছে। তো ভাল লাগিছে। তো আপোনালোকে চাব সকলোৱে, তো তেতিয়া গম পাব। এইটো প্ৰথম ভিডিঅ' মোৰ, যিটো নেকি ৰিভিউ ভিডিঅ'। তো বেয়া হ'ব পাৰে ভিডিঅ'টো, তো বেয়া নাপাব, তথাপিও বনালোঁ। আৰু যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো, অকণমান হ'লে ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।